Hello everyone, welcome to the channel. যি সকলে এবাৰ ক্লাস 10 ত মেট্ৰিক পৰীক্ষা দিলা আৰু ক্লাস 12 ৰ এক্সাম দি আছে বা শেষ হ'বলৈ গৈ আছে তোমালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভাল খবৰ আছে যোৱা দুটা বছৰৰ দৰে এবাৰো মই তোমালোকৰ কাৰণে লৈ আনি আছো কেৰিয়াৰ টক্স 3.0 এটোত কি থাকিব যোৱা দুটা বছৰে মই জনেকে অসমৰ প্ৰথমবাৰৰ কাৰণে আমি কেৰিয়াৰ কাউন্সেলিং সিৰিজ আৰম্ভ কৰিছিলো আৰু এবাৰো এটো পুৰা ধুনিয়াকৈ আমি আৰম্ভ কৰিব গৈ আছো প্ৰথম কথা এবাৰ যিখিনি কেৰিয়াৰ কাউন্সেলিং সেশন দিম এটো চেনেলত নাথাকে এক্সট্ৰাকে আমাৰ যোনটো আসাম জব হাব যত মই জব ৰিলেটেড ভিডিও দি থাকো মই অকলে দি আছো আৰু তাত তোমালোকে পাবা গতিকে প্ৰথম কামটো হল এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ডেসক্ৰিপচনত মই লিংকটো দি থম আসাম জব হাব সাবস্ক্ৰাইব কৰা বেল আইকনটো প্ৰেছ কৰি লোৱা তেতিয়া নটিফিকেশন লগতে পাবা এই কেৰিয়াৰ কাউন্সেলিং সেশনত তোমালোকৰ কাৰণে থাকিব এপিএসসি হক বেংকিং হক জেডব্লিউ হক নিট হক এনডিএ সিইউটি সকলোবোৰ এক্সাম ইউপিএসসি ইসৰোত কেনেকৈ যাব পাৰি সাইন্টিস্ট কেনেকৈ হ'ব পাৰি আৰ্টছত কি ভাল আছে কমাৰ্চত কি ভাল আছে গোটেইবোৰ বস্তু মই তোমালোকলৈ আগবঢ়াম আৰু এটা কথা কওঁ মই নিজে হেনেকুৱা এক্সাম কোৱালিফাই কৰি যেহেতু থৈছো গতিকে মই ভালকৈ জানো যে কেনেকৈ পাস কৰিব লাগে যিকেটা এক্সাম মই দিয়া নাই মই বেলেগ ষ্টুডেন্টৰ পৰা গাইডেন্স লৈছো যি সকলে হেতু এক্সাম পাস কৰিছে যেনেকৈ মই নিজে ফাৰ্স্ট এটেম্পটত জেডব্লিউ আৰু এনডিএ এক্সাম ক্ৰেক কৰিছিলো এণ্ড আই এম এ বিটেক ফ্ৰম এনআইটি শিলচৰ তো এখিনি ভিডিও মই নিজে দিম নিট হক বা বেলেগ এক্সাম ৰিলেটেড সিইউটি হক মই বেলেগ ভাল ষ্টুডেন্টৰ পৰা গাইডেন্স লৈ এখিনি ভিডিও বনাম মই নিজে বেংকিংৰ তিনটা এক্সাম উইদিন 6 মান্থ কোৱালিফাই কৰিছিলো ক্ৰেক কৰিছিলো তিনটা জব পাইছিলো গতিকে বেংকিং খিনি মই নিজে দিম বাকি সব সাবজেক্ট এপিএসসি ইউপিএসসি মই ভাল মানুহৰ লগত ডিসকাশন কৰি তোমালোকলে ভিডিওখিনি আগবঢ়াম গতিকে সকলোকে এটাই ৰিকুৱেষ্ট প্ৰথম কথা চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা সেকেন্ড কথা ভিডিওটো যিমান পাৰি শেয়াৰ কৰি দিয়া সকলোকে যাতে সকলোৱে ভিডিওটোৰ কথা গম পায় আৰু অহা সোমবাৰৰ পৰা আহি আছে